পৰচৰ্চাকাৰীয়ে গুপুত কথা প্ৰকাশ কৰে, কিন্তু বিশ্বাসী মনৰ লোকে কথা লুকুৱাই ৰাখে। সিটো পদেই 11 অধ্যায় 13 পদ। প্ৰভাৱ চেপ্টাৰ 11 ভাৰ্ছ 13। পৰচৰ্চাকাৰীয়ে চুগুলি কৰা মানুহে আনৰ কথা শুনি আৰু অন্য লোকক তেওঁলোকৰ গুপুত কথাবোৰ প্ৰকাশ কৰে। কিন্তু বিশ্বাসী মনৰ লোকে আনৰ গুপুত কথাবোৰ প্ৰকাশ নকৰে। সিহঁতে পাছৰ কাৰণে চিন্তা কৰে, যদি আনৰ গুপুত কথাবোৰ প্ৰকাশ কৰিলে পাছত বিবাদৰ কাজিয়া সৃষ্টি হ'ব পাৰে। অধিক কথাত অপৰাধৰ অভাৱ নাই বুলি বাইবেলত কৈছে। সিটো পদে 10 অধ্যায় 19 পদ। যিমানেই আনৰ কথা ক'ব, ইমানেই অপৰাধৰ কথাবোৰ ওলাই পৰিব। আৰু যিকোনোৱে কথা লগাই ফুৰে সি অজ্ঞান বুলি কৈছে। সিটো পদে 10 অধ্যায় 18 পদ। অজ্ঞান মানুহে নিজৰে সম্পূৰ্ণ কথা প্ৰকাশ কৰে, নিজৰ হাজবেণ্ডৰ, নিজৰ ৱাইফৰ, নিজৰ পৰিয়ালৰ, নিজৰ ওচৰ চুবুৰীয়াৰ, নিজৰ মণ্ডলীৰ কথাবোৰ প্ৰকাশ কৰে। ঘৰে ঘৰে গৈ পেলাই গুপুত কথাবোৰ প্ৰকাশ কৰে। ফোন কৰি কৰি আনৰ গুপুত কথাবোৰ প্ৰকাশ কৰে। বাইবেলে সেই মানুহক কৈছে অজ্ঞান বুলি কৈছে। কিন্তু বিশ্বাসী মানুহে আনৰ গুপুত কথাবোৰ লুকাই ৰাখে, প্ৰকাশ নকৰে। এটা সুন্দৰ উদাহৰণ আছে। 5টা হুষ্টপুষ্ট বলদ গৰু অৰণ্যত আছিল। সিহঁতে মিলি পেলাই থাকে, প্ৰেমেৰে থাকে। সিংহ আৰু বাঘবোৰে সিহঁতক খাবলৈ চেষ্টা কৰে, কিন্তু খাব নোৱাৰে। এই কাৰণে শিয়ালে এটা বুদ্ধি কৰিলে, কেনেকৈ সিহঁতক খাব পাৰিম। এটা বুদ্ধি তেওঁ আয়োজন কৰিলে। আৰু তেওঁ গ'ল। 5টা বলদ গৰু পথাৰত চৰি থাকোঁতে এজনৰ কাণত ফুচফুচাই দিলে, কথা লগাই দিলে, তোমাৰ বন্ধু 4জনে তোমাক ভাল নাপায়, তোমাৰ বিষয়ে বেয়া কথা আলোচনা কৰি আছে, কুমন্ত্ৰণা কৰি আছে, তোমাক ঘৃণা কৰে, তোমাক নিন্দা কৰি আছিলে, তোমাৰ বিষয়ে এনেকৈ কৈ আছিলে, কথা লগাই দিলে। আৰু যেতিয়া সেই কথা শুনিলে, সেই বলদ গৰুৱে খং উঠিলে আৰু গ'ল, নিজৰ 4জন বন্ধুক সি আক্ৰমণ কৰিলে। আৰু 5জনৰ মাজত ঘোৰ যুদ্ধ হ'ল। ইজনে সিজনক আঘাত কৰিবলৈ ধৰিলে। পাছত সিহঁতে দুৰ্বল হৈ, আঘাতপ্ৰাপ্ত হৈ পথাৰত সিফালে সিফালে পৰি থাকিল। তেতিয়া শিয়ালে বাঘ আৰু সিংহবিলাকক আনি পেলাই সিহঁতক চিৰি পেলাই খাই পেলালে। পৰচৰ্চাকাৰীয়ে চুগুলি কৰা মানুহো এই শিয়ালৰ নিচিনা হয়। মিলি থকা পৰিয়ালবিলাক নষ্ট কৰে, মিলি থকা প্ৰেমেৰে থকা মণ্ডলীবিলাক নষ্ট কৰি দিয়ে, মণ্ডলীবিলাকক নষ্ট কৰি দিয়ে। এইকাৰণে দুষ্ট শিয়ালৰ পৰা সাৱধান হ'ব লাগে। দাউদে এদিন চল ৰজাৰ মৃত্যুৰ বাতৰি অনা অমালেকীয়া ডেকাক তেওঁ হত্যা কৰি দিছিলে। কাৰণ সি ঈশ্বৰৰ অভিষিক্ত জনাৰ ওপৰত হাত উঠাবলৈ, বধ কৰিবলৈ সি ভয় নকৰাৰ কাৰণে দাউদে তেওঁক হত্যা কৰি দিলে। কেতিয়াবা আমাকো কোনোবাই বাতৰি আনিব পাৰে, মোক ছাপোৰ্ট কৰিব পাৰে, আপোনাক ছাপোৰ্ট কৰিব পাৰে, আপোনাৰ বিষয়ে আমুকাই এনেকা কৈছে, এনেকুৱা বাতৰি আনিব পাৰে। এই বাতৰি অনা মানুহক আমি বাধা দিব লাগে। আজিৰ পৰা এনেকুৱা বাতৰিবিলাক মোক আনি শুনাই নিদিবা বুলি আমি সেই লোকক আমি বাধা দিব লাগে। যদি আমি সিহঁতৰ কথাবিলাক শুনিম, তেতিয়াহ'লে আমাৰ ভিতৰত পাপ, ক্ৰোধ, হিংসা, বিৰোধবিলাক সোমাই যাব আৰু আমি বিবাদ কৰিবলৈ ওলাই যাম, কাকবা এটেক কৰিবলৈ ওলাই যাম। এইকাৰণে আমাৰ ভিতৰত পাপ সোমাবৰ আগতে আমি সেই বাতৰি অনা মানুহবিলাকক আমি বাধা দিব লাগে যে এনেকুৱা বাতৰিবিলাক আমাক আনি দিব নালাগে, আমাক শুনাবও নালাগে। ছাৰা আৰু অব্ৰাহামে হাগাৰ আৰু ইছমাইলক ঘৰৰ পৰা খেদি দিলে। কি কাৰণে খেদি দিলে? কাৰণ হাগাৰ আৰু ইছমাইলে ইছহাকক, ঈশ্বৰৰ অভিষিক্ত এজন সন্তানক তেওঁলোকে নিন্দা কৰি আছিলে। আৰু ঈশ্বৰো ক'লে অব্ৰাহামক হাগাৰ আৰু ইছমাইলক খেদি দিয়া।
এইকাৰণে ছাৰা আৰু অব্ৰাহামে হাগাৰ আৰু ইছমাইলক খেদি দিলে। এইকাৰণে কেতিয়াবা আমি ডাঙৰ বিপদ হোৱাৰ আগতে, ডাঙৰ সমস্যা ঘটিবৰ আগতে, ডাঙৰ কাজিয়া হ'বৰ আগতে, ডাঙৰ দুৰ্নাম হ'বলৈ আগতে কিছুমান নিন্দক মানুহবিলাকৰ পৰা আমি নিজক পৃথক কৰিব লাগে। আমি সিহঁতক খেদি দিব নোৱাৰো, আমি প্ৰেম কৰিব লাগে, সহায় কৰিব লাগে, ক্ষমাও কৰিব লাগে, কিন্তু আমি নিজে সিহঁতৰ পৰা আঁতৰি থাকিব লাগে। সিটো পদে 22 অধ্যায় 10 পদত কৈছে, নিন্দকক খেদি দিয়া, তাতে বিবাদো ওলাই যাব, এনে কি বিৰোধ আৰু অপমানো গুচিব। আমি খেদিব নালাগে, কিন্তু আমি সিহঁতৰ পৰা আঁতৰি থাকিব লাগে, সাৱধানে থাকিব লাগে। কিজানি সিহঁতৰ লগত থাকিলে, সিহঁতৰ কথা শুনি থাকিলে আমাৰ জীৱনত ডাঙৰ দুৰ্নাম হ'ব। ডাঙৰ দুৰ্নাম হ'বৰ আগতে, পাপ হোৱাৰ আগতে বাইবেলে কৈছে তাৰ পৰা পলাই যোৱা বুলি কৈছে। সেইকাৰণে আমি পাপ হোৱাৰ আগতেই সিহঁতৰ পৰা পলাব লাগে।